কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ'ল ঘোঁৰাগাড়ী। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত এতিয়াৰে পৰা পৰ্যটকে ল'ব পাৰিব ঘোঁৰাগাড়ীত উঠাৰ আনন্দ। ঘোঁৰাই টানি নিয়া দুচকীয়া গাড়ীত সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে যাত্ৰীৰ বাবে আসন। এসময়ত যাতায়াত ব্যৱস্থাৰ অন্যতম আহিলা গৰু, ম'হ বা ঘোঁৰাগাড়ীৰ ধাৰণা নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে সংলগ্ন কৰা হৈছে এই ব্যৱস্থা। নতুনকৈ আৰম্ভ হোৱা ঘোঁৰাগাড়ীয়ে পৰ্যটকক আকৰ্ষিত কৰিছে বুলিও মন্তব্য অৰ্কিড পাৰ্ক কৰ্তৃপক্ষৰ। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে এবাৰ নতুনকৈ আমাৰ এই পৰ্যটন বৰ্ষটোত নতুনকৈ আমি এটা বস্তু সংযোজন কৰিছোঁ। ঘোঁৰাগাড়ী বা গৰু ম'হৰ গাড়ীত আদি মানে উঠাৰ এটা পৰ্যটকসকলে উঠি এপাক ঘূৰিব পৰা এটা আমি সুবিধা এটা ব্যৱস্থা এটা কৰা হৈছে, যিটো জৰিয়তে আমাৰ পুৰণি যাতায়াত ব্যৱস্থাটোক এবাৰ ঘূৰি চোৱাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী হওক বা নতুন প্ৰজন্মৰ লোকসকলে আগৰ পুৰণি যাতায়াত ব্যৱস্থা সম্পৰ্কেও পুৰণা যান বাহনৰ যাতায়াত সম্পৰ্কে বা মানে পুৰণা যিটো আচলতে গ্ৰাম্য মানে যাতায়াত আছিল যে ঘোঁৰা গাড়ী গৰু গাড়ী উঠা সেই বস্তুটোৰ মাদকতা ল'ব পাৰিব টুৰিষ্টে।